হেল্ল' নমস্কাৰ মই ভাস্কৰ শইকীয়া আৰু মোৰ লগত আজি এখন গাড়ী আহিছে Hyundai Santro 2020 মডেলৰ হয় মেনুৱেল ট্ৰান্সমিশ্যন গাড়ী হয় গাড়ীখন আমাৰ অসমৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় AS01DY কিন্তু গাড়ীখন দিল্লীত আছিল দিল্লীৰ নয়ডাত আছিল আৰু মই গাড়ীখন আনিবৰ কাৰণে দিল্লী গ'লো দিল্লী গৈ পেলাই আহিলোঁ এবাৰ খুব সোনকালে পালোঁ যাওঁতে আৰু আহোঁতে টোটেল 4 দিন মানৰ ভিতৰত মই আহি পেলাই পাই গ'লোহি আৰু গাড়ীখন 2020 হয় 2035 লৈকে ইয়াৰ টেক্স আপ টু ডেট হৈ আছে ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি আপ টু ডেট হৈ আছে আৰু গাড়ীখন যদি আপোনালোকে ফাইনেন্সত ল'ব খোজে 20-30,000 মান ডাউন পেমেণ্ট দিলে গাড়ীখন ল'ব পাৰিব আৰু গাড়ীখনৰ প্ৰাইচটো মই ৰাখিছোঁ 2,85,000 সো কেছত ল'লেও ল'ব পাৰিব ফাইনেন্স কৰিলেও আমি ৰেডি আছোঁ আপোনালোকক লোন কৰি দিবৰ কাৰণে আৰু গাড়ীখন যিদিনা আপোনালোকে মোৰ পৰা ল'ব সেইদিনাখনৰ পৰা মই আপোনালোকক 1 year ফুল ইঞ্জিন ৱাৰেণ্টি মই ল'ম ইঞ্জিন গিয়াৰবক্স হে আৰু মেজৰ কিবা থাকিলে আমি আমাৰ ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত কিবা হ'লে আমি আপোনালোকক কাম কৰাই পেলাই দিম এখন গাড়ীত মোৰ ৱাৰেণ্টি থাকিব 1 year আৰু আপোনালোকে নিজেও ইচ্ছা কৰিলে ৱাৰেণ্টি কিনি ল'ব পাৰিব আমাৰ পৰা হেতু কৰাই দিব পাৰিম হেতু কিনিলে আপোনালোকে 3 বছৰ মান ৱাৰেণ্টি ল'ব পাৰিব ট্ৰু এটা ৱাৰেণ্টি দিয়া এটা কোম্পানী আছে কিন্তু আমি আপোনালোকক ফ্ৰী ৱাৰেণ্টি ল'ম 1 year আৰু এখন গাড়ী 2020 ৰ হয় স্পৰ্টছ মডেল হয় স্পৰ্টছ মডেল নিউ মডেল চেন্ট্ৰখনত প্ৰায় গোটেইবিলাক ফিচাৰ্ছ পাই যায় AC 4টা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং মিউজিক সিস্টেম গোটেইবিলাক আছে বেক কেমেৰা আৰু তেখেতে ভাল এন্ড্ৰইড লগাই থৈছে সো হেতু আপোনালোকে ইউজ কৰিব পাৰিব আৰু গাড়ীত বেক কেমেৰা এয়াৰ বেগ 4টা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং AC গোটেইবিলাক আছে আৰু গাড়ীখন মই দিল্লীৰ পৰা গুৱাহাটীলৈকে 2000 কিলোমিটাৰ চলাইছো একদম হ্যাপি হৈ গৈছো মই গাড়ীখন চলাই পেলাই খুব ধুনীয়া কন্ডিশন হৈ আছে ইন্টেৰিয়ৰ একদম পুৰা নতুন গাড়ীৰ নিচিনা ক্লিন হৈ আছে প্লাস নন এক্সিডেন্টাল গাড়ী হয় বাম্পাৰ টু বাম্পাৰ সিল আছে অৰিজিনাল পেইন্টত আছে আৰু ইঞ্জিন কন্ডিশন ইয়াৰ গোটেইবিলাক একদম গাড়ী ফালৰ পৰা মানে সব ফালৰ পৰা একদম পারফেক্ট হৈ আছে গাড়ীখন টায়াৰ কন্ডিশন সব ভাল সো গাড়ীখনৰ আমি প্ৰাইজো বেছি ৰখা নাই অনলি 2,85,000 ৰাখিছো আৰু আপোনালোকক এইটো মাহত একেবাৰে গাড়ী দিব পৰা নাই মই যেহেতু মোৰ লগত গাড়ী একদমে মই বিচাৰি পোৱা নাই সো এখন গাড়ী দিল্লীৰ পৰা আনিব লগা হৈছে আৰু এখিনতে মই আপোনালোকক কওঁ যে কোনোবাই যদি আমাৰ অসমৰ গাড়ী দিল্লী বা মুম্বাই এনেকুৱা বাহিৰৰ জেগাত চলাই আছে তেওঁলোকৰ বিক্ৰী কৰিবৰ কাৰণে দিগদাৰ হৈছে আমাক ফোন কৰিলে আমি দিল্লী বা মুম্বাই তাৰ পৰা গৈ পেলাই আমি আপোনালোকৰ গাড়ীখন ৰিসিভ কৰি লম যোনে ভিডিও চাই আছে আপোনালোকৰ কোনোবা ফ্ৰেন্ড যদি এনেকুৱা বাহিৰত আছে তেওঁলোকৰ গাড়ীখন বিক্ৰী কৰিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈ আছে আমাক ফোন কৰিলে আমি লৈ লম বা অসমত কৰবাত আপোনালোকে গাড়ী সেল কৰিলেও আমাক ক'লে হ'ল খালি ওনাৰ জন নিজে হ'ব লাগিব তেখেতৰ একাউণ্টতে আমি পইচাটো ট্ৰান্সফাৰ কৰি দিম আৰু হে আৰু সো এখন গাড়ী যদি আপোনালোকে ল'বৰ কাৰণে ইচ্ছা কৰে গুৱাহাটী নাৰেংগী আহিব লাগিব আৰু স্ক্ৰিনত লাগি থকা নাম্বাৰটোত মোক ফোন কৰি পেলাইহে আহিব গোটেইবিলাক কথা ফোনতে পাতি ল'ব তাৰ পাছত আহিলে হৈ গ'ল কোনো ধৰণৰ অসুবিধা নাপায় গাড়ীখন একদম ধুনীয়া হৈ আছে এখন গাড়ী আপোনালোকে ল'ব পাৰিব সো